হঠাৎ ৰদডাল ওপৰৰ পৰা পৰিলে ওপৰৰ পৰা মানে ক'ৰ পৰা পৰিছে মই নাজানো প্ৰথমতে তাৰপৰা দেখিছোঁ যে মানে ওপৰত মানে কাম কৰি আছে মই অকণমান গাড়ীখন পাৰ্কিং কৰি আহি থলোঁ থোৱাৰ পিছত মই চাইছোঁ যেতিয়া ৰদডাল ধৰি দিছোঁ মোৰ ষ্টেৰিঙত বহুত গৰম ৰদডাল মই নাজানো কিন্তু মানে চুইচ ধৰাৰ লগে লগে মোৰ হাতখন জ্বলি গ'ল কিন্তু মই এতিয়া হাতখন গোটেই জ্বলিলে দেখোন আপোনাৰ ইয়াত মানুহখিনি বিচাৰিছোঁ কোনেও দায়িত্ব নলয় কোনো সেফটি নাই সেফটি মানে ৰদডাল ক'ৰ পৰা পৰিলে বাইদেউ ওপৰৰ পৰা পৰিছে ওপৰত ৱেল্ডিং কাম কৰি আছে আপুনি গাড়ীত আছিল নে ক'ত আছিল মই গাড়ী চলাই আহি আছোঁ হাতত কেনেকৈ পালে এইটো হাতত মানে ওপৰৰ পৰা ধনকৈ পৰি ষ্টেৰিঙলৈ গুচি গৈছে পথালি হৈ ষ্টেৰিঙত গুচি গৈছে ষ্টেৰিঙত গুচি হ'লে ষ্টেৰিংটো মই চলাই আছোঁতো সেইকাৰণে মই ধৰিবলগীয়া হ'ল ষ্টেৰিঙত ধৰি দিয়াৰ কাৰণে মানে হাতখন জ্বলি গ'ল মই এতিয়া ন্যায় বিচাৰিছোঁ এনেকৈ ছেফটি নোহোৱাকৈ আজি মোৰ হৈছে কাইলৈ বেলেগৰো হ'ব এনেকৈতো নহয় এইটো এটা GS ৰোড ইমান এতিয়া মানে এইটো গুৰুত্বপূৰ্ণ ৰাস্তা এই গুৰুত্বপূৰ্ণ ৰাস্তাটোৰ ওপৰত এখন ব্ৰিজ বনাইছে এনেকৈ নহয়তো আচলতে কিন্তু ছেফটি নাজানিব পাৰোঁ বাইদেউৰ নামটো আপোনাৰ মোৰ নাম বিভা গগৈ ক'ত থাকে আপুনি মই দ্বাৰকানগৰ এই ৰদডাল আপোনাৰ দেহতো সোমাই গ'লহেঁতেন একদম দেহত মানে মূৰত সোমাই গ'লহেঁতেন মোৰ মূৰটো ফুটি গ'লহেঁতেন আজি মোৰ আজি খোজকাঢ়ি যোৱা হ'লে কোনোবা স্কুটিত গৈ থকা মানুহৰ আজি মূৰটো ফুটি গ'লহেঁতেন আৰু এইডাল মানে মাথাটো ফুটি গ'লহেঁতেন অকণমান কাৰণে বাচিছোঁ কি কৰিলে মই ধৰিব পৰা নাই মানে মূৰৰ ওচৰতে ইমান গৰম মানে এনেকুৱা কেয়াৰলেছ এনেকুৱা ছেফটি নথকাকৈ মানে এনেকৈ ডাঙৰ এখন ব্ৰিজ বনাইছে ঘটনাটো এটা আপোনাৰ নামটো মোৰ নাম বিভা গগৈ হঠাৎ ৰদডাল ওপৰৰ পৰা পৰিলে ওপৰৰ পৰা মানে ক'ৰ পৰা পৰিছে মই নাজানো প্ৰথমতে তাৰপৰা দেখিছোঁ যে মানে ওপৰত মানে কাম কৰি আছে মই অকণমান গাড়ীখন পাৰ্কিং কৰি আহি থলোঁ থোৱাৰ পিছত মই চাইছোঁ যেতিয়া ৰদডাল ধৰি দিছোঁ মোৰ ষ্টেৰিঙত বহুত গৰম ৰদডাল মই নাজানো কিন্তু মানে চুইচ ধৰাৰ লগে লগে মোৰ হাতখন জ্বলি গ'ল কিন্তু মই এতিয়া হাতখন গোটেই জ্বলিলে দেখোন আপোনাৰ ইয়াত মানুহখিনি বিচাৰিছোঁ কোনেও দায়িত্ব নলয় কোনো সেফটি নাই সেফটি মানে ৰদডাল ক'ৰ পৰা পৰিলে বাইদেউ ওপৰৰ পৰা পৰিছে ওপৰত ৱেল্ডিং কাম কৰি আছে আপুনি গাড়ীত আছিল নে ক'ত আছিল মই গাড়ী চলাই আহি আছোঁ হাতত কেনেকৈ পালে এইটো হাতত মানে ওপৰৰ পৰা ধনকৈ পৰি ষ্টেৰিঙলৈ গুচি গৈছে পথালি হৈ ষ্টেৰিঙত গুচি গৈছে ষ্টেৰিঙত গুচি হ'লে ষ্টেৰিংটো মই চলাই আছোঁতো সেইকাৰণে মই ধৰিবলগীয়া হ'ল ষ্টেৰিঙত ধৰি দিয়াৰ কাৰণে মানে হাতখন জ্বলি গ'ল